মোৰ নাম ইমতাজ আলী, মোৰ ঘৰ মৌখলি, ভেলগুৰি ডিফুলু পঞ্চায়তৰ মোৰ ঘৰ। আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বকতগাঁও জিলা পৰিষদৰ অধীনত ৬টা পঞ্চায়ত আছে। জিলা পৰিষদ হৈছে মই এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যাশী প্ৰাৰ্থী হিচাপে ওলাই আহিছোঁ। মই ৰাইজৰ ওচৰত সহায় সহযোগিতা বিচাৰিছোঁ আৰু দুৱা বিচাৰিছোঁ। যদি মই এই জিলা পৰিষদখনত জয়ী হওঁ, মই ৰাইজৰ হৈ কাম কৰিম। ৰাইজৰ যিবিলাক সমস্যা আছে মই সমাধান কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম আৰু ৰাইজৰ হকে কাম কৰিম। মই 5টা পদক্ষেপ ল'ম। তাৰ ভিতৰত 1 নম্বৰ, নিবনুৱা সমস্যাৰ ওপৰত পদক্ষেপ ল'ম। 2 নম্বৰ, শিক্ষাৰ ক্ষেত্ৰত পদক্ষেপ ল'ম। 3 নম্বৰ, ৰাস্তা ঘাট পদূলি সঠিকভাৱে ৰূপায়ণ হৈছে নে নহয় তাৰ পদক্ষেপ ল'ম। আৰু 4 নম্বৰ, চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তাৰ পদক্ষেপ ল'ম। 5 নম্বৰ, বৃদ্ধ পেঞ্চন, বিধৱা মহিলাসকলৰ পেঞ্চন সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তাৰ বাবে পদক্ষেপ ল'ম। মই যদি এই জিলা পৰিষদত প্ৰাৰ্থিত্ব পাওঁ, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জিলা পৰিষদৰ সদস্য টিকেট প্ৰত্যাশী হিচাপে মই ওলাই আহিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতাত মই যদি প্ৰাৰ্থিত্ব পাওঁ, মই ৰাইজৰ হৈ এইখিনি 5টা দাবী মই পূৰণ কৰিম বুলি মোৰ আত্মবিশ্বাসী আছে। মোৰ নাম ইমতাজ আলী, মোৰ ঘৰ মৌখলি, ভেলগুৰি ডিফুলু পঞ্চায়তৰ মোৰ ঘৰ। আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বকতগাঁও জিলা পৰিষদৰ অধীনত 6টা পঞ্চায়ত আছে। জিলা পৰিষদ হৈছে মই এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যাশী প্ৰাৰ্থী হিচাপে ওলাই আহিছোঁ। মই ৰাইজৰ ওচৰত সহায় সহযোগিতা বিচাৰিছোঁ আৰু দুৱা বিচাৰিছোঁ। যদি মই এই জিলা পৰিষদখনত জয়ী হওঁ, মই ৰাইজৰ হৈ কাম কৰিম। ৰাইজৰ যিবিলাক সমস্যা আছে মই সমাধান কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম আৰু ৰাইজৰ হকে কাম কৰিম। মই 5টা পদক্ষেপ ল'ম। তাৰ ভিতৰত 1 নম্বৰ, নিবনুৱা সমস্যাৰ ওপৰত পদক্ষেপ ল'ম। 2 নম্বৰ, শিক্ষাৰ ক্ষেত্ৰত পদক্ষেপ ল'ম। 3 নম্বৰ, ৰাস্তা ঘাট পদূলি সঠিকভাৱে ৰূপায়ণ হৈছে নে নহয় তাৰ পদক্ষেপ ল'ম। আৰু 4 নম্বৰ, চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তাৰ পদক্ষেপ ল'ম। 5 নম্বৰ, বৃদ্ধ পেঞ্চন, বিধৱা মহিলাসকলৰ পেঞ্চন সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তাৰ বাবে পদক্ষেপ ল'ম। মই যদি এই জিলা পৰিষদত প্ৰাৰ্থিত্ব পাওঁ, ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জিলা পৰিষদৰ সদস্য টিকেট প্ৰত্যাশী হিচাপে মই ওলাই আহিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতাত মই যদি প্ৰাৰ্থিত্ব পাওঁ, মই ৰাইজৰ হৈ এইখিনি 5টা দাবী মই
পূৰণ কৰিম বুলি মোৰ আত্মবিশ্বাসী আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।